रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি 291 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আহক আজিও আমি আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ এই 291 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 20 নং সূৰা তাহাৰ 15 নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম। ইন্নাস সাআতা আতিয়াতুন আকাদু উখফিহা লি তুজজা কুল্লু নাফসিন বিমা তাসআ। প্রিয় দর্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ আমি দেখিলোঁ যে কেনেদৰে মহান আল্লাহে মুসা আলাইহিস সালামৰ সৈতে পবিত্ৰ তুৱা উপত্যকাত প্ৰত্যক্ষভাৱে মুসা আলাইহিস সালামৰ সৈতে আল্লাহৰ কথোপকথন চলিছিল। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতা লগত সংগতি ৰাখি পৰৱৰ্তী 15 নং আয়াতত মহান আল্লাহে যি কথা কৈছে সেই দিশটো আমি জানিবৰ বাবে আমি ইয়াৰ আগৰ 13 নং আয়াতৰ পৰা আমি যদি আগবাঢ়ি আহোঁ তেন্তে ইনশাআল্লাহ আমাৰ বিষয়বস্তু অধিক স্পষ্ট হোৱাত সহায়ক হ'ব। 13 নং আয়াতত মহান আল্লাহে কৈছে যে ৱা আনা ইখতাৰতুকা। মুসা আলাইহিস সালামক আল্লাহে প্ৰত্যক্ষ কথা বতৰা চলি আছে আৰু সেই কথা বতৰাত কৈছে যে আৰু মই তোমাক নিৰ্বাচিত কৰিছোঁ। আল্লাহে মুসা আলাইহিস সালামক কৈছে মই তোমাক নিৰ্বাচিত কৰিছোঁ। ফাস্তামি', গতিকে এতিয়া তুমি খুব ভাল ধৰণে শুনা। লিমা ইউহা, তোমাৰ প্ৰতি যি ৱাহি কৰা গৈছে। এতিয়া এই দিশটো আমি খুব গুৰুত্ব সহকাৰে বুজিব লাগিব। আল্লাহ আৰু মুসা আলাইহিস সালামৰ মাজত প্ৰত্যক্ষ কথা বতৰা আৰু ৱাহিৰ বাৰ্তা কি, এই দুটা দিশ কিছু পৃথক। সেয়েহে আমি 13 নং আয়াতৰ পৰা আজিৰ আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি টানি আনিব বিচাৰিলোঁ যে 13 নং আয়াতত মহান আল্লাহে মুসা আলাইহিস সালামক কৈছে যে আৰু মই তোমাক মনোনীত কৰিছোঁ। গতিকে তুমি এতিয়া খুব ভাল ধৰণে শুনা। লিমা ইউহা, তোমাৰ প্ৰতি যি ৱাহি কৰা গৈছে। তাৰ পৰৱৰ্তী 14 নং আয়াতত কৈছে ইন্নানি, যে নিশ্চয় মই, আনা মই সেইজন, মই আল্লাহ, নিশ্চয় মই আল্লাহ। অৰ্থাৎ আমি যোৱাকালি কৈছিলোঁ যে আল ইলাহ, যে নিশ্চয় মই একমাত্ৰ তোমালোকৰ মান্য। লা ইলাহা, কোনো মান্য নাই। ইল্লা আনা, একচেপ্ট মোৰ বাহিৰে। ফা'বুদনি, গতিকে মোৰ ইবাদত কৰা, মোৰ গোলামী কৰা। অৰ্থাৎ মই যেনেধৰণে চলিবলৈ কৈছোঁ, মই যি নাজিল কৰিছোঁ এই কথা বতৰাবোৰ তুমি একাত্মভাৱে মানি চলা। ফা'বুদনি, তাৰপিছত কৈছে ৱা আকিমিছ সালাতা, আৰু মোৰ এই যি ৱাহি তোমালৈ প্ৰেৰণ কৰিছোঁ এতিয়া, সেই ৱাহিৰ তুমি কায়েম কৰা,
অৰ্থাৎ তাক অনুশীলন কৰি তাক তোমাৰ জীৱনত বাস্তৱায়ন কৰা। কিহৰ বাবে? লিজিক্ৰী, যাতে মোক ৰোমন্থন কৰি থাকিব পাৰা, অৰ্থাৎ প্ৰতিটো মুহূৰ্তত মোৰ আদেশ নিষেধসমূহ তুমি তোমাৰ জীৱনত বাস্তৱায়ন কৰা, যাতে তুমি মোক স্মৰণত ৰাখিব পাৰা। গতিকে এই দিশটো আটাইতকৈ গুৰুত্বপূৰ্ণ যে আমি কিহৰ কাৰণে আল্লাহৰ আদেশ নিষেধ বা ৱহী আমাৰ জীৱনত আমি বাস্তৱায়ন কৰিব লাগে। এই আয়াতে কৈছে লিজিক্ৰী, আল্লাহে কৈছে যাতে মোক স্মৰণ কৰি থাকিব পাৰা। গতিকে ইয়াত আমি দেখিলো যে ৱহীৰ প্ৰথম এটি চৰ্ত ইয়াত আল্লাহে দিছে যে ময়ে একমাত্ৰ তোমালোকৰ মান্য, মোৰ বাহিৰে আন কোনো মান্য নাই। গতিকে মোৰেই গোলামী কৰা আৰু মোৰ আদেশ নিষেধসমূহ বাস্তৱায়ন কৰা, প্ৰতিটো আদেশ নিষেধ। গতিকে কথা বতৰাৰ মাধ্যমেৰে মুছা আলাইহিস সালামৰ প্ৰতি আল্লাহে 13 নং আয়াতত যি ৱহীৰ কথা ক'লে, সেই ৱহী 14 নং আয়াতত ৱহীৰ বিষয়বোৰ, ৱহীৰ বাৰ্তা কি, কথা বতৰাটো এটা পৃথক আৰু ৱহী কি। গতিকে 14 নং আয়াতত এই কথাখিনি স্পষ্টভাৱে প্ৰকাশ পালে। গোটেই আয়াতটো আপোনালোকে ভালধৰণে চাওক, ইয়াত আন একো নহয়, আল্লাহৰ একত্ববাদ। ফাবুদনি, কেৱল মোৰ গোলামী কৰা, মোৰ বাদে কোনো মান্য নাই। এয়ে হৈছে একত্ববাদৰ মূল মেছেজ। গতিকে ৱহীৰ দ্বাৰা এই কথাটো ক'লে। তাৰপাছত আজিৰ আমাৰ যি অনুবাদ ও চৰ্চাৰ প্ৰকৃত আৰম্ভণি 15 নং আয়াতৰ পৰা। গতিকে পৰৱৰ্তী আয়াতত কৈছে ইন্না সাআতা আতিয়াতুন, নিশ্চয় আসাআতা, সেই বিশেষ মহা সময়টো অৰ্থাৎ কিয়ামত। ইন্না আসাআতা আতিয়াতুন, নিশ্চিতভাৱে সি সংঘটিত হ'বই, সি আহিবই, সেই বিশেষ মহা সময়টো। আকাদু উখফিহা, আল্লাহে কৈছে আকাদু উখফিহা, সেই সময়টোৰ বিষয়ে মই একেবাৰে ইয়াক গোপন কৰি ৰাখিছোঁ। উখফিহা, হা দি আসাআতা, সেই বিশেষ সময়টোক বুজাইছে। আল্লাহে কৈছে মই ইয়াক প্ৰায় গোপন কৰি ৰাখিছোঁ। গোপন কৰি ৰখাৰ কাৰণো একেটা আয়াততে কৈছে লি তুজজা, যাতে মই পুৰস্কৃত কৰিব পাৰোঁ, কুল্লু নাফচিন, প্ৰত্যেকজন মানুহক যাতে মই পুৰস্কৃত কৰিব পাৰোঁ, বিমা তাসা, তেওঁলোকৰ যি চেষ্টা সাধনা, সেই চেষ্টা সাধনা যাতে মই পুৰস্কৃত কৰিব পাৰোঁ, তাৰ বাবে মই সেই বিশেষ সময়টো কিন্তু সংগঠিত হ'বই। আল্লাহে কৈছে মই ইয়াক গোপন কৰি ৰাখিছোঁ। কিয়? যাতে মই প্ৰত্যেকজন নাফচক পুৰস্কৃত কৰিব পাৰোঁ, তেওঁলোকৰ নিজা নিজা যি চেষ্টা সাধনা পৃথিৱীত থাকোঁতে কৰিছিল। গতিকে ইও হৈছে ৱহীৰ আন এটি মেছেজ। তাৰ পাছত কৈছে ফালা ইয়াসুদ্দান্নাকা, গতিকে তুমি কেতিয়াও ডাইভাৰ্ট নহবা, তুমি কেতিয়াও আঁতৰি নাযাবা, আনহা, তাৰ পৰা, অৰ্থাৎ আল্লাহে যি মূল বিষয়বস্তুকেইটা ক'লে তাৰ পৰা তুমি কেতিয়াও আঁতৰি নাযাবা। মান লা ইউমিনুনা বিহা, যিসকলে এই ৱহীৰ কথা বতৰাসমূহৰ ওপৰত ইমান অনা নাই বা বিশ্বাস নকৰে, তেওঁলোকৰ কথাত তুমি কেতিয়াও মূল
ৱহীৰ নিৰ্দেশনাৰ পৰা তুমি কেতিয়াও আঁতৰি নাযাবা। ৱাত্তাবা হাৱাহু, অবিশ্বাস যিসকলে ইমান অনা নাই তেওঁলোকৰ বিষয়ে কৈছে ৱাত্তাবা হাৱাহু, তেওঁলোকে প্ৰকৃততে নিজৰ খেয়াল খুচিক অনুসৰণ কৰি চলে। গতিকে মুছা আলাইহিস সালামক কৈছে তোমাৰ প্ৰতি যি ৱহীৰ মূল নিৰ্দেশনা দিয়া গৈছে যে আল্লাহৰ বাদে আন কোনো মান্য নাই আৰু তুমি ইবাদত কৰা তেওঁৰেই, আৰু ৱহীৰ যিমান আদেশ নিষেধ আছে সেইবোৰক তুমি বাস্তৱায়ন কৰা। লগতে জনালে যে সেই মহাপ্ৰলয়ৰ সময়টো নিশ্চিতভাৱে আহি আছে। গতিকে কৈছে যে তুমি সিহঁতৰ কথাত তুমি মূল স্থানৰ পৰা কেতিয়াও আঁতৰি নাযাবা, যিসকলে এই কথা বতৰাবোৰ ৱহীৰ কথা বতৰাবোৰ বিশ্বাসত নলয় আৰু যিসকলে নিজ খেয়াল খুচিক ইত্তেবা কৰি চলে। ফাতাৰদা, আৰু যদি কৰা ফাতাৰদা, তেতিয়া তুমিও ধ্বংস হৈ যাবা। এই কথাখিনি আল্লাহে মুছা আলাইহিস সালামক সাৱধান বাণী হিচাপে জনালে। গতিকে এই ৱহীৰ মূল বিষয়বস্তুকেইটা আমি খুব ভাল ধৰণে বুজি পাব লাগে, য'ত আল্লাহৰ একত্ববাদ জড়িত হৈ আছে। তাৰ পাছৰ আয়াতত কৈছে ৱামা তিলকা বিয়ামিনিকা ইয়া মুছা, ৱামা তিলকা বিয়ামিনিকা, তোমাৰ হাতত এইটো কি হে মুছা? কলা, তেতিয়া মুছাই কৈছিল হিয়া আশায়, এইডাল মোৰ লাখুটি, মোৰ লাঠি। আতাৱাক্কাউ আলাইহা, মই ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি চলো, তাৱাক্কাল কৰি চলো। ৱা আহুছু বিহা, আৰু মই এই লাঠিডালৰ দ্বাৰা গছৰ পাত পাৰো। বিহা আলা গানামি, মোৰ ভেড়া ছাগলীবোৰৰ বাবে এই লাখুটিডালৰ দ্বাৰা মই গছৰ পৰা পাত পাৰো। ৱালি ফিহা, আৰু মোৰ বাবে এই লাঠিডালত মাআৰিবু উখৰা, আন আৰু বহুতো ব্যৱহাৰ আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গধুৰ কথা ইয়াৰ লগত জড়িত হৈ আছে। আমি সাধাৰণ গল্প হিচাপে আমি আহ্বান জনাম, এটি সাধাৰণ গল্প হিচাপে যাতে আমি ইয়াক নলওঁ, যিহেতু প্ৰত্যেকটো আয়াতত যথেষ্ট গধুৰ গধুৰ কথা নিহিত হৈ আছে। ৱহীৰ কথা বতৰাবোৰ সমাপ্ত হোৱাৰ পিছত আল্লাহে মুছা আলাইহিস সালাম প্ৰত্যক্ষভাৱে কথা বতৰা চলি আছে, কিন্তু এই কথাবোৰ যে হে মুছা, তোমাৰ হাতত থকা সেইডাল কি? মুছাই ক'লে এইডাল মোৰ লাঠি, আৰু এই লাঠিডালৰ ওপৰতে মই নিৰ্ভৰ কৰি চলো। আতাৱাক্কাউ আলাইহা, এই লাঠিডালৰ ওপৰতেই মই নিৰ্ভৰ কৰি চলো, আৰু ইয়াৰ দ্বাৰা মোৰ ভেড়া ছাগলীবোৰৰ বাবে গছৰ পৰা মই পাত পাৰো, আৰু এই লাঠিডাল মোৰ বাবে আন বহুতো ব্যৱহাৰৰ বাবে ই প্ৰয়োজনীয়। কলা, তেতিয়া আল্লাহে কৈছিল আলকিহা ইয়া মুছা, যে দলিয়াই দিয়া এইডালক হে মুছা, অৰ্থাৎ লাঠিডাল দলিয়াই দিবলৈ ক'লে। ফাআলকাহা, মুছাই তেতিয়া লগে লগে সেইডালক দলি মাৰি দিলে। ফাইজা হিয়া হাইয়াতুন তাসা, দলিয়াই দিয়াৰ লগে লগে সেই লাঠিডাল হৈ পৰিল এডাল জীৱন্ত সাপ। কলা, তেতিয়া আল্লাহে ক'লে
খুজহা, মন কৰি যাব, লাঠিডালক দলিয়াই দিবলৈ ক'লে আল্লাহে। মুছাই আল্লাহৰ কথা শুনি লগে লগে লাঠিডালক দলিয়াই দিলে। দলিয়াই দিয়াৰ লগে লগে সি এডাল জীৱন্ত সাপ হৈ গ'ল। তাৰ পাছত আল্লাহে কৈছে খুজহা, ধৰা, সেই জীৱন্ত সাপডালক ধৰা। ৱালা তাখফা, আৰু ভয় নকৰিবা। সানুঈদুহা শিৰাতাহা, মই ইয়াক পুনৰ ঘূৰাই আনিম ইয়াৰ আগৰ অৱস্থালৈ। অৰ্থাৎ জীৱন্ত সাপডালক ধৰিবলৈ কৈছে, আল্লাহে কৈছে মই তাৰ আগৰ অৱস্থালৈ পুনৰ ঘূৰাই আনিম, তুমি ভয় নকৰিবা, ধৰা। অৰ্থাৎ সাপডাল ধৰিলে পুনৰ লাঠি কৰি দিম বুলি আল্লাহে কৈছে। সানুঈদুহা শিৰাতাহা আল উলা, ইয়াৰ আগতে যি অৱস্থাত আছিল সেই অৱস্থাত মই পুনৰ ঘূৰাই দিম। ৱাদমুম ইয়াদাকা, আৰু তোমাৰ হাতখন ভৰাই দিয়া, ইলা জানাহিকা, তোমাৰ এনেধৰণে কাষলতিৰ তলত তোমাৰ হাতখন ভৰাই দিয়া। তাখৰুজ, তাৰ পৰা উলিয়াই আনা, ভৰাই দিয়া, তাৰ পাছত হাতখন তাৰ পৰা উলিয়াই আনা। বাইদাআ, সি হৈ পৰিব এখন ধকধকীয়া বগা হাত হৈ পৰিব। প্ৰথম কথাটো লাঠিডাল সম্পৰ্কত ক'লে যে লাঠিডাল দলিয়াই দিয়া, লগে লগে এটা সাপ হৈ গ'ল। তাৰপিছত আল্লাহে কৈছে তাক ধৰা, ভয় নকৰিবা, মই তাক আকৌ পুনৰ আগৰ অৱস্থাটোলৈ মই ঘূৰাই আনিম। তাৰপিছত কৈছে তোমাৰ হাতখন তুমি এনেদৰে কাষলতিৰ তলত ভৰাই দিয়া, ভৰাই তাক উলিয়াই অনা, দেখিবা তোমাৰ হাতখন এখন ধকধকীয়া বগা হাত হৈ পৰিছে। মিন গাইৰি সুইন, কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ, অৰ্থাৎ হাতখনত কোনো অসুবিধা নোহোৱাকৈ হঠাৎ হাতখনৰ বৰণ ধকধকীয়া বগা হৈ পৰিল। মিন গাইৰি সুইন, কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া, কোনো ধৰণৰ আন কিবা অসুবিধা নোহোৱাকৈ সি হঠাৎ ৰং সলনি কৰি এখন ধকধকীয়া বগা হাত হৈ পৰিব। আয়াতান উখৰা, ই আন এটি মোৰ ফালৰ পৰা নিদৰ্শন। লাঠিৰ এটি নিদৰ্শনৰ কথা ক'লে, তাৰপিছত হাতখনটো কৈছে আয়াতান উখৰা, ই আন এটি মোৰ নিদৰ্শন। লি নুৰিয়াকা, যাতে আমি তোমাক দেখুৱাব পাৰো, মিন আয়াতিনাল কুবৰা, আমাৰ ডাঙৰ ডাঙৰ যিমানবোৰ নিদৰ্শন আছে তাৰ পৰা যাতে আমি তোমাক এনেধৰণৰ ডাঙৰ নিদৰ্শন দেখুৱাব পাৰো। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি কৈছো এটি সাধাৰণ গল্প নহয়, সাধাৰণ গল্প নহয়। কি বুজাব বিচাৰিলে আল্লাহে বা মুছা আলাইহিস সালামে কি কৈছিল? আটাইতকৈ এটি সাংঘাতিক কথা মুছা আলাইহিস সালামে কৈ পেলাইছিল স্বাভাৱিকভাৱে, যে আতাৱাক্কাউ আলাইহা, মই ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰি চলো। তাৰোপৰি তেওঁ নিজৰ নিৰ্ভৰ কি, নিজৰ এই পৃথিৱীৰ জীৱনত তাৰ পৰা কি কি উপকাৰ হয় ইয়াৰ দ্বাৰা। ছাগলী পোহে, তাত গছৰ পাত পেলায়, সেই ছাগলী তেওঁৰ নিজৰ বিভিন্ন ধৰণৰ কাম, অৰ্থাৎ পৃথিৱীৰ লাভালাভ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ইয়াৰ ওপৰত তাৱাক্কাল কৰি চলো বুলি কৈছে। গতিকে আল্লাহৰ দৃষ্টিত বা মুছা আলাইহিস সালামে হওক বা আন যিকোনো মানুহে হওক, আল্লাহৰ দৃষ্টিভংগীত এককভাৱে আমি প্ৰতিটো বিষয়ত কেৱল আল্লাহৰ ওপৰত আমি তাৱাক্কাল কৰিব লাগিব। তাৱাক্কাল আল্লাহৰ বাহিৰত কেতিয়াও হ'ব নোৱাৰে। গতিকে মুছাই যেতিয়া স্পষ্টভাৱে অতি স্বাভাৱিকভাৱে কৈ দিলে যে এই লাঠিডাল কি বুলি সোধাৰ লগে লগে ক'লে এইডাল মোৰ লাঠি, আৰু ইয়াৰ ওপৰতেই মই নিৰ্ভৰ কৰি চলো। ইয়াৰ দ্বাৰা মই ভেড়া ছাগলীৰ কাৰণে
গছৰ পাত পাৰো। ইয়াৰ উপৰিও মোৰ বাবে আন বহুতো ব্যৱহাৰ ইয়াৰ দ্বাৰা আছে, যি মোৰ প্ৰয়োজনীয় ব্যৱহাৰ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি অলপ গভীৰভাৱে এই আয়াতটো বুজাৰ চেষ্টা কৰিব লাগিব। মূল বিষয়বস্তু হৈছে ইয়াত তাৱাক্কাল। গতিকে সেইবাবে ক'লে তুমি যিটো বিষয়ৰ ওপৰত মোক এৰি তুমি আন বিষয়ৰ ওপৰত তাৱাক্কাল কৰিছা, সেই প্ৰকৃততে বস্তুটো কি তুমি চাই লোৱা, দলিয়াই দিয়া, এই সাপ হৈ গ'ল। গতিকে যাৰ পৃথিৱীৰ আমাৰ জীৱনত আমি আল্লাহৰ বাহিৰে আমি যিবোৰ বিষয়বস্তুৰ ওপৰত আমি তাৱাক্কাল কৰি আমাৰ জীৱনত লাভালাভবোৰ ল'ব বিচাৰিম, সিয়ে কেতিয়াবা আমাৰ বাবে কাল হৈ পৰিব পাৰে। এই দিশটোৱে প্ৰকৃততে ইয়াৰ দ্বাৰা আল্লাহে বুজাব বিচাৰিছে। আমি এই পৃথিৱীত আমি টকা পইচা ধন সম্পত্তি যে আমি আৰ্ণ কৰিব বিচাৰো, কিয়? যে আমি সঞ্চয় কৰি ৰাখিলে আমাৰ ল'ৰা পোৱালীয়ে খাব, বা যিমান টকা পইচা আমি হেৰি কৰোঁ আমি দুনিয়াত আমি ভাল ধৰণে চলিব পাৰিম। এনেধৰণৰ পৃথিৱীৰ বাস্তৱ জীৱনত আল্লাহক বাদ দি আমি যিবোৰ বিষয়বস্তুৰ ওপৰত আমি নিৰ্ভৰ কৰিম, এই বিষয়বস্তুবোৰেই আমাৰ বাবে কাল হৈ পৰিব পাৰে। এই দিশটোৰ এই মেছেজ প্ৰতিফলন কৰিবৰ বাবে মহান আল্লাহে এনেধৰণৰ কথা আমাক জনাইছে বা সংগঠিত হৈছিল মুছা আলাইহিস সালামৰ। মই বাৰে বাৰে কৈছো, আল কোৰআন কোনো মানুহে লিখা কিতাপ নহয়, আমি প্ৰত্যেকেই জানো। আল্লাহৰ পৰা ৰিভিল হোৱা কথা বতৰা ইয়াত জড়িত সন্নিৱিষ্ট হৈ আছে। গতিকে ই কোনো সাধাৰণ মানুহে লিখা কিতাপ যিহেতু নহয়, গতিকে সেই কিতাপো আমি বুজিবৰ বাবে আমি সাধাৰণ কিতাপ উপৰুৱাকে পঢ়িলে যি ধৰণে বুজি পাম, তেনেধৰণৰ বুজ আমি নাপাম। ইয়াৰ পাছত কথা বতৰাবোৰ ইনশাআল্লাহ আৰু স্পষ্ট হ'ব। গতিকে এই যি আল্লাহে ঘটনা আমাক লাঠিৰ পৰা সাপ বনোৱা বা মুছা আলাইহিস সালামৰ কথা প্ৰকৃততে কেনেধৰণে আল্লাহৰ বিৰুদ্ধে গৈছিল, সেই দিশটো প্ৰকৃততে আমাক বুজাবৰ বাবেই মহান আল্লাহে এই বিশেষ ঘটনাটো এই কোৰআন মজিদত সন্নিৱিষ্ট কৰিছে। আমি চেষ্টা কৰিব লাগিব প্ৰকৃততে কি বুজাব বিচাৰিছে। আমাৰ কৰ্মৰত হাতখন আমি যদি প্ৰপাৰলি আমি কামত ৰাখোঁ, এই হাত আমাৰ বাবে এদিন সফেদ হৈ ওলাব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, মই আগতেও কৈছোঁ, আল্লাহৰ ভাষা শৈলী বহুত ওপৰৰ। ইয়াৰ যি মূল ফিলচফি, সেই দিশটো আমি খুব বুজাৰ চেষ্টা কৰিব লাগিব। আৰু সেই বিশেষ মুহূৰ্তটোত স্বাভাৱিকভাৱে চিন্তা নকৰাকৈ যে মুছা আলাইহিস সালামে কৈ দিছিল, আৰু যে কথাখিনি তেওঁ পৰৱৰ্তী সময়ত আল্লাহৰ এই নিদৰ্শনৰ পৰা যে তেখেতে বুজি পাইছিল, সেই দিশটো ইনশাআল্লাহ পৰৱৰ্তী আয়াতত ক্লিয়াৰ হ'ব। সদ্যহতে আমি বিষয়বস্তু আমি ইমানতে থাকোঁ। তাৰ পাছত আল্লাহে কৈছে, ইজহাব ইলা ফিৰআউন, মুছা আলাইহিস সালামক ক'লে, ইজহাব তুমি যোৱা, ইলা ফিৰআউন, ফিৰআউনৰ ওচৰত তুমি যোৱা, ইন্নাহু তগা, নিশ্চয় তেওঁ যথেষ্ট অত্যাচাৰী, সীমালংঘনকাৰী। গতিকে আল্লাহে এই নিদৰ্শন দেখুৱাই এতিয়া কথা বতৰা চলি আছে, কৈছে তুমি এতিয়া ফিৰাউনৰ ওচৰত যোৱা, নিশ্চয় ই যথেষ্ট এক সীমালংঘনকাৰী। ক্বালা, তেতিয়া মুছা আলাইহিস সালামে কৈছিল, ৰাব্বি ইশৰাহ লি সদৰি। মন কৰিব প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই অনুবাদ চৰ্চাৰ আৰম্ভণিত আমি সদায় এই আয়াতকেইটি আমি পাঠ কৰি আমাৰ অনুবাদ চৰ্চা আমি আৰম্ভ কৰোঁ। ইয়াৰ অৰ্থ প্ৰকৃততে কি আমি সদায় পঢ়ি আহিছোঁ, যে ৰাব্বি ইশৰাহ লি সদৰি ওয়ায়াসসিৰ লি আমৰি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি, সদায় পঢ়ি আছোঁ। এতিয়া চাওক কথা বতৰাখিনি কেনেকুৱা। যেতিয়া ফিৰাউনৰ ওচৰত যাবলৈ ক'লে,
মুছা আলাইহিস সালামে ক'লে কালা, তেওঁ কৈছিল ৰাব্বি, হে মোৰ প্ৰতিপালক, ৰাব্বিছ ৰাব্বিছ ৰাহলি, যে হে মোৰ প্ৰতিপালক, তুমি মোক খুলি দিয়া, অপেন কৰি দিয়া, সদৰি, মোৰ যি বোধ, আগৰ কথাখিনি মই যে এনেধৰণে কৈছিলো মোৰ বোধৰ কমি আছিল, গতিকে তেওঁ আল্লাহে বাকীখিনি কথালৈ আগবঢ়োৱা বাৰুতে তেখেতে ইতিমধ্যে কথা বতৰাখিনি গোটেই বুজি পালে যে লাঠিৰ পৰা সাপ হোৱাৰ মূল কথাটো কেনেকুৱা ধৰণৰ কি। গতিকে এতিয়া যেতিয়াই ফিৰাউনৰ ওচৰত যাবলৈ কৈছে তেতিয়া কৈছে হে মোৰ প্ৰতিপালক, তুমি মোৰ যি বোধ, সেই বোধ তুমি খুলি দিয়া। সাধাৰণ আপোনাৰ অনুবাদসমূহত পাব হে মোৰ ৰব, তুমি মোৰ বক্ষ, চেষ্ট মোৰ ডাঙৰ কৰি দিয়া। শাব্দিক অৰ্থৰ পৰা হয় তেনেকুৱা, কিন্তু মূল কথাটো কি, বুকুখন ডাঙৰ কৰি শকত হলে নহব। বুকুৰ ভিতৰত আমাৰ যিটো বুধ থাকে, সদৰি বুলি ইয়াত কৈ আছে, সেই বুধ তুমি অপেন কৰি দিয়া, যাতে তোমাৰ কথা বতৰাবোৰ মই খুব ভাল ধৰণে বুজি পাওঁ। ৱায়াছিৰ লি, আৰু মোৰ বাবে তুমি সহজ কৰি দিয়া, আমৰি, তুমি যি আদেশ দিছা বা তুমি যি মোক ৱাহিৰ বাস্তৱায়ন কৰিবলৈ কৈছা, এই গোটেইবোৰ দিশ তুমি মোৰ বাবে সহজ কৰি দিয়া। ৱাহলুল উকদাতাম মিন লিসানি, আৰু মোৰ ফিৰাউনৰ ওচৰত যে মই যাম বা মানুহক যে মই তোমাৰ ৱাহি মূলে যে তুমি পঠাইছা, মইতো ধৰি ৰাখিলে নহ'ব, মই মানুহক ক'ব লাগিব। এতিয়া এই বিষয়বস্তুৰ প্ৰসংগ যিহেতু ফিৰাউন সম্পৰ্কত চলি আছে, গতিকে কৈছে যে হে মোৰ প্ৰতিপালক, তুমি মোৰ বোধ খুলি দিয়া, আৰু তুমি মোৰ প্ৰতি যি আদেশ কৰিছা সেই আদেশ মোৰ বাবে সহজ কৰি দিয়া। ৱায়াছিৰ লি আমৰি ৱাহলুল উকদাতাম মিন লিসানি, আৰু মই এই কথা বতৰা কওঁতে মোৰ জিভাৰ যি জড়তা, সেই জিভাৰ যি জড়তাৰ যি গাঁঠি, সেই গাঁঠি তুমি খুলি দিয়া, অৰ্থাৎ যাতে মই খুব সুস্পষ্টকে যাতে মই কথা বতৰাবোৰ, তোমাৰ আদেশৰ কথা বতৰাবোৰ যাতে মই ক'ব পাৰোঁ। গতিকে মোৰ জিভাৰ জড়তাৰ গাঁঠি তুমি খুলি দিয়া। ইয়াফকাহু কওলি, যাতে মই যি কথা কম, ইয়াফকাহু, যাতে সিহঁতে বুজি পায়। গতিকে প্ৰাসংগিকতা আছে, ইয়াৰ অৰ্থখিনি ভাল ধৰণে শুনক। আমাৰ চৰ্চাৰ আৰম্ভণিতে আমি কিয় এই আয়াতকেইটি সদায় পাঠ কৰি পেলাই আমি আগবাঢ়ো, আল্লাহক আমি কওঁ হে আল্লাহ, আমাৰ বুধ তুমি খুলি দিয়া। তোমাৰ কিতাপ লৈ আমি বহিছো, মানুহক ক'বলৈ, এইটো তোমাৰ এতিয়া আদেশ, বাৰ্তাবাহকৰ প্ৰতি তুমি কৰা আদেশ, যিহেতু আমি বাৰ্তাবাহকক অনুসৰণ কৰিব লাগিব, অৰ্থাৎ তোমাৰ আদেশ আমি পালন কৰিবলৈ গৈছো, আমাৰ ব্যক্তিগত কথাবোৰ কৈছো, সেইবাবে এই আদেশ তুমি মোৰ বাবে সহজ কৰি দিয়া। আৰু যে মই মানুহক এনেধৰণে আপোনালোকৰ সন্মুখত আহি যে মই কথা বতৰাবোৰ কম, যাতে মই স্পষ্টভাৱে মই কথা বতৰাখিনি আপোনালোকৰ আগত কোৰাণৰ আয়াতৰ অনুবাদ যাতে অতি স্পষ্টভাৱে কৰিব পাৰোঁ, তাৰ বাবে আপুনি মোৰ জিভা থতমত নকৰাবা, যাতে দৰ্শকবৃন্দই আমাৰ এই কথা বতৰাবোৰ বুজি পায়। গতিকে এই নিবেদন ফিৰাউনৰ ওচৰত যেতিয়া মুছা আলাইহিস সালামক যাবলৈ ক'লে, লগে লগে এইকেইটি নিবেদন কৰিলে। আৰু নিবেদন আছে, তাৰ পাছত কৈছে ৱাজআল লি ৱাজিৰান মিন আহলি, ৱাজআল লি, আৰু তুমি মোৰ বাবে কৰি দিয়া, ৱাজিৰান, সহায়ক, এছিষ্টেণ্ট। তুমি মোক এতিয়া যিটো
কামবিলাক ফিৰাউনৰ ওচৰত যাবলৈ, আৰু তুমি কৈছা তেওঁ এজন যথেষ্ট অত্যাচাৰী, সীমালংঘনকাৰী, গতিকে মোৰ এই কাম তুমি সহজ কৰি দিয়া, আৰু মোৰ এই কাম কৰিবৰ বাবে ৱাজআললি ৱাজিৰান, আৰু তুমি মোৰ বাবে নিয়োগ কৰি দিয়া এজন সহায়ক, মিন আহলি, মোৰ পৰিয়ালৰ পৰাই, হাৰুনা আখি, মোৰ ভাতৃ আখিক তুমি মোৰ এছিষ্টেণ্ট হিচাপে, সহায়ক হিচাপে তুমি নিয়োগ কৰি দিয়া। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু আমাৰ প্ৰসংগৰ ধাৰাবাহিকতা আৰু আগলৈ যাব, গতিকে আলহামদুলিল্লাহ আমাৰ প্ৰসংগৰ আধাতে আমি ৰাখিব লগা হৈছে। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী আয়াত দি আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আমি আহ্বান জনাম, অনুৰোধ জনাম, আৰু লগতে ক'ম, ই এটি সাধাৰণ গল্প নহয়। প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো আপোনালোকে ফ'কাছ কৰক। যিহেতু ই সাধাৰণ গল্প নহয়, গতিকে ইয়াৰ পৰা আমি কি কি মেছেজ আমি ল'ব পাৰোঁ, সেই দিশটো আমি খুব গুৰুত্ব সহকাৰে আমি প্ৰত্যেকেই বুজাৰ চেষ্টা কৰিব লাগিব। শেষৰ আয়াতত মুছা আলাইহিছ ছালামে আল্লাহৰ যিখিনি কথা আল্লাহৰ পৰা বিচাৰিলে, তাৰপিছত কৈছে যে তুমি মোৰ পৰিয়ালৰ পৰাই মোৰ ভাতৃ হাৰুনক মোৰ সহায়ক হিচাপে তুমি নিয়োগ কৰা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ অনুবাদ ও চৰ্চা আমি ইমানতে সদ্যহতে আজিৰ বাবে আমি সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ প্ৰসংগৰ ধাৰাবাহিকতা সৈতে আমি পৰৱৰ্তী আয়াতৰ পৰা পৰৱৰ্তী খণ্ডত ইনশাআল্লাহ আগবাঢ়ি যাম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।